হোজাই মোৰাজাৰ শীতলমাৰীত অৱস্থিত এছ.এন. ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখনত মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শীতলমাৰী হাইস্কুলৰ অধ্যক্ষ নীলিমা শইকীয়া, লগত উপস্থিত থাকে স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰী। উক্ত সভাত এছ.এন. একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ছাহিদুল জামানে সভাপতিত্বৰ দায়িত্বভাৰ পালন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে দিহা পৰামৰ্শ আগবঢ়ায়। শীতলমাৰী পিছপৰা অঞ্চলত বিদ্যালয়খনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলে অঞ্চলবাসীক যথেষ্ট উৎফুল্লিত কৰিছে। চৌধুৰী বজাৰ শীতলমাৰী অঞ্চলৰ ভিতৰতে মেট্ৰিকত সৰ্বোচ্চ ৭৯ নম্বৰ পাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় এইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বেগম আফৰোজা। বিদ্যালয়খনৰ পৰা মেট্ৰিকত মুঠ ৪৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১৮গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ২৭গৰাকী। বিদ্যালয়খনৰ ফলাফলৰ হাৰ ১০০% হৈছে বুলি বিদ্যালয়ৰ অধ্যক্ষই জানিবলৈ দিয়ে। লগতে বিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ ২০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়। ইয়াৰে ৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ ষ্টাৰ মাৰ্কসহ মুঠ ১৮গৰাকী ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত আৰু ২গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ অধ্যক্ষ ছাহিদুল জামানে আগন্তুক দিনত উন্নত ফলাফল প্ৰদৰ্শনৰ বাবে সকলোৰে পৰা আশীষ কামনা কৰে। চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। হোজাইৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, চৌধুৰী বজাৰ লাইভ। বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, এই সভাখনৰ সভাপতি, আমাৰ লগৰীয়াসকল, সিহঁতে বহুত কষ্ট কৰি আজিৰ এখন অনুষ্ঠান পাতিছে। তাৰ কাৰণে সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ছাৰ বাইদেউসকলে আমাক পঢ়াইছে, কিমান কষ্ট কৰিছে, তাৰ কাৰণে আমি সিহঁতৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। 79। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সিহঁতে আমাৰ কাৰণে বহুত কষ্ট কৰিছে, তাৰ কাৰণে আমি সদায় সিহঁতৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। আৰু বিশেষভাৱে ঘৰৰ মা দেউতা কি কৰিছে, পঢ়া শুনাত কিমান গুৰুত্ব দিছে? সিহঁতেও বহুত কষ্ট কৰিছে, তাৰ কাৰণে আমি আজি ইমান পাইছোঁ। অলপ আগতো আৰু চেষ্টা কৰিম যাতে ইয়াতকৈ আৰু বেছি ভাল নম্বৰ পাই, ভাল ফলাফল পাই উত্তীৰ্ণ হ'ব পাৰোঁ। প্ৰথম ধন্যবাদ আপোনালোক আহিছে ইয়ালৈ, আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক চবকে ধন্যবাদ। সিহঁতৰ অশেষ কষ্টৰ ফলতে আমি আজি এই যিটো ৰিজাল্ট পাইছোঁ, সিহঁত নহ'লে আমি ইমানখিনি কৰিব নোৱাৰিলোঁ হয়। সিহঁতৰ ত্যাগ, কষ্ট, আগন্তুক ভৱিষ্যতে বিচাৰোঁ আমি আৰু ৰিজাল্ট যিটো আছে আমাৰ স্কুলৰ ভাল হ'ব। আমাৰ আশা, আমাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰতো আশা আছে। আজিৰ কাৰণে আমি আমাৰ টিচাৰসকলকে ধন্যবাদ জনাব বিচাৰিছোঁ, কিয়নো তেওঁলোকে ইমান কষ্ট কৰাৰ কাৰণেতো আমি আজি ইমান আগুৱাই যাব পাৰিছোঁ। আৰু তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল, যাতে তেওঁলোকে আমাৰ কাৰণে দয়া আশীৰ্বাদ কৰে, যাতে আমি আৰু বেছি আগুৱাই যাব পাৰোঁ। ছাৰসকলে আমাৰ কাৰণে বেছি কষ্ট কৰিছে, কিয়নো সিহঁতে ৰাতি 10টা-11টালৈকে আমাৰ ঘৰলৈ গৈছে আৰু আমাৰ কাৰণে কষ্ট কৰিছে। সেইকাৰণে তেওঁলোকৰ কাৰণে আমি বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই বিদায় সভাত আমি ক'ব বিচাৰোঁ যে আমাৰ শিক্ষয়িত্ৰীসকলে আমাৰ কাৰণে অশেষ কষ্ট কৰিছিলে, দিনে ৰাতিয়ে কষ্ট কৰিছিলে। তাৰ কাৰণে আমি সিহঁতৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। আৰু ক'ব বিচাৰোঁ যে আমাৰ মাক দেউতাকে আমাৰ কাৰণে বিশেষ কষ্ট কৰি পঢ়াইছিলে, বিশেষ গাইডলাইন দিছিলে। সেইকাৰণে আমি ইমানখিনি কৰিব পাৰিলোহেঁতেন, নহ'লে আজি আমি ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন। আমি শিক্ষয়িত্ৰীসকলক ক'ব বিচাৰোঁ যে আমাতকৈ আগন্তুক দিনত আৰু ছাত্ৰ ছাত্ৰীসকলক আৰু ভাল শিক্ষা দিয়ে আৰু ভাল ফলাফল এটা কৰি দেখুৱাই দিয়ে। 78%। মই প্ৰথমতে ময়ো মোৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই সভাখনৰ কাৰণে। আৰু তেওঁলোকে অশেষ বেছি কষ্ট কৰিছে আমাৰ পঢ়া শুনাৰ কাৰণে, তেওঁলোকৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 76%। তুমি ভৱিষ্যতত কি হ'ব বিচাৰা? এজন টিচাৰ, শিক্ষক হ'ব বিচাৰিছোঁ। এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আমাকে বহুত ভালকৈ বুজাইছে, কিবা বুজি নাপালে তেওঁক আমাকে সুন্দৰকৈ বুজাই দিছে। আজি আমাৰ বিদ্যালয়ৰ পৰা
এইখন SN একাডেমীৰ পৰা এইটো ছেকেণ্ড বেটছ হয় প্ৰথম যিটো বেটছ আছিলে তাৰ পৰা আমি ইমান সুফল পোৱা নাছিলোঁ কিন্তু এইবাৰ যিটো আমাৰ ছেকেণ্ড ইয়েৰৰ বেটছ আছে লগতে আমাৰ HSLC দিয়া বেটছটোৰো পৰা আমি বহুত ভাল ৰিজাল্ট এটা পাবলৈ সক্ষম হৈছোঁ আৰু যিহেতু আমাৰ এইবাৰ ছেকেণ্ড ইয়েৰত ষ্টুডেণ্ট আছিলে আমাৰ 20জনৰ পৰা আটাইকেইজনে ফাৰ্ষ্ট ডিভিজন লেটাৰ সহকাৰে আৰু 80% লৈ পেলাই তেওঁলোকে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।